আজি মাটি পট্টা বিতৰণ কৰিছে। হয়, FRC এৰিয়াৰ প্ৰায় 1114গৰাকী ব্যক্তিক আজি ইয়াত মাটিৰ পট্টা বিতৰণ কৰা হয়। আৰু বিশেষকৈ এই অঞ্চলবাসীৰ ৰাইজে যথেষ্ট দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দাবী আছিলে যে তেওঁলোকৰ ভূমিৰ অধিকাৰটো তেওঁলোকক দিব লাগে। আৰু আজিৰ এই শুভ দিনত FRC অঞ্চলৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰসকলক আজি তেওঁলোকৰ প্ৰায় 1114গৰাকী ব্যক্তিক আজি ইয়াত ভূমিপট্টা বিতৰণ কৰা হয়। আৰু তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙাবলৈ কাৰণে আজি সক্ষম হৈছোঁ। ইয়াৰ লগতে মই এই অঞ্চলবাসী ৰাইজৰ আৰু এটা বিশেষ কথাত মই উৎফুল্লিত হৈছোঁ। ইয়াত আমি পট্টাৰ লগতে আমি তেওঁলোকক গছপুলি এটা বিতৰণ কৰিছোঁ। আৰু গছপুলিৰ প্ৰতি ৰাইজৰ বা যিটো তেওঁলোকৰ আকৃষ্ট সেইটো দেখিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ। এই অঞ্চলবাসীৰ ৰাইজে মই ভাবোঁ এই পট্টাৰ পোৱাৰ লগে লগে তেওঁলোকে যি অধিকাৰ পালে তেওঁলোকৰ মনত আজি মানে হাঁহি বিৰিঙাবলৈ কাৰণে সক্ষম হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ লগতে তেওঁলোকে গছপুলিৰ প্ৰতি তেওঁলোকৰ যোনটো এটা মানে আকৰ্ষণ দেখিবলৈ পালোঁ, মই সঁচাকৈ উৎফুল্লিত হৈছোঁ। ইয়াৰ লগতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলবাসী ৰাইজে তেখেতৰ স্মৃতিত সকলোৱে একোটাকৈ নাহৰ পুলি ৰোপণ কৰে আৰু নাহৰ পুলি ৰোপণ কৰি এই অঞ্চলটোতে এটা নাহৰৰ বাৰী সদৃশ এটা পৰিৱেশ তেখেতসকলে নিৰ্মাণ কৰে যাতে এই কথাখিনি আমি আহ্বান জনাইছোঁ। আৰু ৰাইজেও সমৰ্থন জনাইছে। এটা দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ পূৰণ হৈছে আৰু তাৰ বাবে ৰাইজ উৎফুল্লিত। ইয়াৰ বাবে জিলা আয়ুক্ত ডাঙৰীয়া লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা সকলোৰে সহযোগিতাত আজি ৰাইজে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ কাৰণে সক্ষম হ'ল। মই মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। বহু বছৰ ধৰি কংগ্ৰেছে হেৰি কৰাৰ পিছতো মাটি পট্টা নাপালে নিশ্চিতভাৱে অসমৰ ভূমিপুত্ৰ, অসমৰ খিলঞ্জীয়া লোকসকল চবতকৈ ডাঙৰ কথা, ভূমিপুত্ৰৰ ভূমি অধিকাৰ অসমত নাছিল। আজি অসমৰ যিখন বিজেপি চৰকাৰ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যদি আপোনালোকে চাই খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলক আমি ভূমিপট্টা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি আপোনালোকে বসুন্ধৰা আঁচনিৰ যোগেদি আমি বহু লক্ষ্য মানে খিলঞ্জীয়া লোকসকলক ভূমিপুত্ৰসকলক তেওঁলোকৰ ভূমিৰ অধিকাৰ দিবলৈ কাৰণে সক্ষম হৈছোঁ, ভূমিপট্টা প্ৰদান কৰিছোঁ। আৰু প্ৰকৃত তেওঁলোকৰ যি অধিকাৰ আজি তেওঁলোকে পাবলৈ কাৰণে সক্ষম হৈছে। পূৰ্বৰ চৰকাৰসকলে আচলতে চৰকাৰসমূহে কেতিয়াও চিন্তাই নকৰিলে যে ভূমিপুত্ৰ বা খিলঞ্জীয়া লোকসকলক এই অধিকাৰকণ তেওঁলোকে দিব লাগে বুলি। সেইকাৰণে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়া লোকসকলে এতিয়াহে সকাহ পাবলৈ কাৰণে সক্ষম হৈছে। তাৰ বাবে ৰাইজে আমাক ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছে, মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। কাৰণ ভূমিপুত্ৰৰ ভূমি অধিকাৰ নাথাকিব এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে ৰাইজ উৎফুল্লিত আৰু বিশেষকৈ ৰঙাপাৰাবাসী ৰাইজ যথেষ্ট উৎফুল্লিত ভূমিৰ অধিকাৰ পোৱাৰ বাবে, ভূমিৰ পট্টা পোৱাৰ বাবে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ এটা চাহ জনগোষ্ঠীয় আদিবাসী সম্প্ৰদায়কো তেওঁলোকৰ ভূমিৰ অধিকাৰ বা ভূমিৰ পট্টা দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে। বাগিচাসমূহত বসবাস কৰি আজি 200 বছৰ ধৰি বসবাস কৰি থকা লোকসকলক তেওঁলোকৰ ভূমিৰ অধিকাৰ বা ভূমিৰ পট্টাটো দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছে। তাৰ বাবেও অসমৰ লক্ষ লক্ষ চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ লোকসকলো মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগে। কংগ্ৰেছ মোগলৰ দল বুলি নহয়, আচলতে এনেকুৱা চাওক, অসমৰ আমি যদি চাওঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই কাম কৰি আছে। কিহৰ কাৰণে? তেখেতৰ এটাই সংকল্প, এটাই উদ্দেশ্য যে অসমক এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব লাগে। তেখেতৰ লক্ষ্য সেয়া যে অসম 1 নম্বৰ হ'ব লাগে, অসম শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। কিন্তু আমি দেখোঁ বিৰোধীসকলে তেখেতক সমালোচনা কৰিছে। কিহৰ কাৰণে? তেখেতৰ চকীখনত কেনেবাকৈ আমি বহিব পাৰোঁ নেকি, তাৰ কাৰণে তেখেতসকলে নিজৰ স্বাভিমান সকলো জলাঞ্জলি দিয়া আমি দেখিবলৈ কাৰণে সক্ষম হৈছোঁ। আমি যদি চাওঁ, বীৰ লাচিত বৰফুকনে মোগলক প্ৰৱেশ কৰিব দিয়া নাছিল এইখন অসমত। আৰু কিয় প্ৰৱেশ কৰিব দিয়া নাছিল? কাৰণ আই মাতৃক ভাল পাইছিল, অসম মাতৃক ভাল পাইছিল। সেইকাৰণে 17 বাৰকৈ পৰাজিত কৰিছিল। কিন্তু আজি যদি আমি চাওঁ, বিৰোধীসকলে ৰাজগাদীত বহিবলৈ কাৰণে তেওঁলোকৰ সেই বংশোধৱৰ তেওঁলোকৰ লগতে মিতিৰালি কৰি পেলাই তেওঁলোকৰ বুকুচাত বহি পেলাই ৰাজগাদীত বহিবলৈ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণে কৈছোঁ, এই কথাখিনি অসমৰ ৰাইজে বিচাৰ কৰিব আৰু অসমীয়া ৰাইজে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিব বুলি কয়।